সুমন এখন সাধাৰণ ঘৰৰ একমাত্ৰ ল'ৰা বিএ পাছ কৰি ঘৰতে এনেই থকাৰ বাবে বেটেৰী ৰিক্সা এখনকে চলাই নিজৰ অভাৱ পূৰণ কৰাৰ লগতে ঘৰখনৰ সৰু সুৰা অভাৱ পূৰণ কৰিছে সকলোৱে সপোন দেখে ঠিক তেনেদৰে সুমনেও সপোন দেখে মাথো তোমাৰ বাবে সুমি কেৱল তোমাৰ বাবে চাৰিআলি যাব নেকি? যাম উঠক দাদা ভাড়াটো কিমান হ'ল? 20 টকা দিলে হ'ব দিয়া 20 টকা দিয়া আমিতো সৰু মানুহ সৰু হৈ থাকিম ফটা কাগজতে সপোন বিলাক আঁকিম না 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 na 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 তুমি শুনবো জানে দাদা দাদা উঠা বাইদেউ আপোনাৰ ঘৰ ইয়াতে নেকি? ইয়াতে কোনখিনিত বাইদেউ? সেই যে নামঘৰটো অলপ আগুৱাই গ'লে পায় পিছে আপোনাৰ? মোৰ ঘৰ এই মেলাখালীখনৰ ওচৰতে মোৰ ঘৰ দাদা পালোহি ৰাখি দিব শুনাচোন কওকচোন তোমাৰ নামটো ক'বা নেকি? মোৰ নাম সুমি আৰু আপোনাৰ? মোৰ নাম সুমন এইদৰে সুমিয়ে সুমনৰ ৰিক্সাত সদায় অহা যোৱা কৰিব ধৰিলে আৰু ইহঁত দুয়ো ভাল চিনাকি হৈ গ'ল এদিনাখন হঠাৎ তুমি শুনাচোন কোৱা মানে মানে কিনো মানে কৈ আছা কি কথা নোকোৱা কিয়? নাজানো কিয় তোমাক কাষত পালে সকলো দুখ পাহৰি যাওঁ আৰু তোমাক মই ভাল পাই পেলাইছোঁ বেলেগ ছোৱালীৰ দৰেতো মই ইমান ধুনীয়াও নহয় আৰু মই হ'লো এজনী দুখীয়া ঘৰৰ ছোৱালী তোমাৰ ঘৰখনে জানো মোক আদৰি ল'ব?
প্ৰেমে ধনী দুখীয়া নিবিচাৰে চুমি মাথো বিচাৰে সঁচা ভাল পোৱা হেল্ল' কোৱা আজি মই ৰিক্সাত নাযাওঁ লগ কৰিব পাৰিবা নেকি হ'ব দিয়া পাগল তোমাক লগ নকৰিনো আৰু কাক কৰিম এতিয়া হ'ব দিয়া মই কাম কৰি আজৰি হৈ লওঁ অ'কে বাই বাই দিয়া কথা আছিল ৰে ঘাট যাব মা মই এপাক ওলাই যাওঁ দেই সোনকালে আহিবি ইমান টাইম হ'ল অহা নাই কিনো লিখিলে এইটো বুঢ়াও আহিছো নহয় সুমন ভাইটি কওক খুৰা সুমনৰ ঘৰটো চিনি পোৱা নেকি আমাৰ গাঁৱততো মোৰ বাহিৰে সুমন নামৰ মানুহ নাই কিয় বা সুধিলে ভাইটি খুৰা সুমন মোৰ নামে কিবা আহিছিল নেকি ইয়াতে চহী এটা কৰা এখন লোৱা তোমাৰ কি অকণো জ্ঞান নাই নেকি তুমিতো 3টা বজাত মাতিছিলা এতিয়া কেইটা বাজিলে তুমি সঁচাকৈ কোৱা ভাল পোৱা নে নোপোৱা চৰি পাগলী এখন চোৱা তুমি নিজে গম পাবা কিয় দেৰি হ'ল এপইণ্টমেণ্ট লেটাৰ চুমি এতিয়াৰ পৰা তোমাৰ আৰু মোৰ দুখ কেতিয়াও নাথাকে সুমনে চাকৰি পোৱাৰ পাছত সুমিক বিয়া কৰায় আৰু সুমিক মাকৰ লগত থৈ সুমন চাকৰি ঠাইলৈ গুচি যায় এইজনীৰ পৰা শান্তি নাই আৰু দেই
মানুহ শুই থাকে নেকি? আপুনি বহক মা, মই চাহ আনিছোঁ। এতিয়া চাহ খাবলৈ বাকী থাকে নেকি? নহয় মানে মা, বহুত কাম আছিলে, সেইকাৰণে অলপ পলম হ'ল। এইখন ঘৰৰ কামৰ হিচাপ মোক দিব নালাগে, আঁতৰি যোৱা। তাই ফেশ্বন চা, তাই এতিয়া মোৰ চাহৰ খাবলৈ আহিছে। তেখেতলৈ ফোন এটা কৰোঁ নেকি? এই নকৰোঁ, আজৰি বা পাইছেনে নাই? আজৰি পালে নিজে কৰোঁ। ইমান দিনৰ মূৰত আহিল যে, বহক বহক। বোৱাৰী বোৱাৰী, অঁ মা, গৈছোঁ। কওক মা। চাহ দুকাপ বনাই আনা। আনিছোঁ মা, ৰখক। জেউতি, কেনেকৈনো মনত পৰিল আমালৈ? আধাৰ কাৰ্ডৰ কামত আহিছিলোঁ। পিছে কামটো হ'ল নে নাই? কোনো মতে হ'ল। বোৱাৰীজনী পিছে দেখিবলৈ ভালেই দে। ভাল। দিনৰ দিনটো ৰুমটোতে সোমাই থাকে, কাম বন একোৱেই নাজানে। বাপেকৰ ঘৰত একো শিকি নাহিল যে। বোৱাৰী কিয়নো সেয়া ক'ব লাগে, উঠা চাহ খাওক। মিঠাটো অলপ বেছি হ'ল। মই যাওঁগৈ দিয়ক। জেউতি, বেয়া নাপাব আৰু। বোৱাৰী, বোৱাৰী, মোৰ মান সন্মান চব কৰি দিলি। বাপেৰৰ মায়েৰ ঘৰত একো শিকি নাহিলি নেকি তই? মা, মোৰ মা দেউতাক আপুনি কথা নক'ব, যি ক'ব লাগে মোকে কওক। তই মোৰ মুখে মুখে উত্তৰ দিব পৰা হলি। ইমান ভক্তি কৰি দেখুৱাব নালাগে। ইমান টাইমতে যে উঠিলো, চাহ একাপ দিবলৈ জ্ঞান নাই। আনিছোঁ মা, বহকচোন। লওক মা। বোৱাৰী, বোৱাৰী, চাহ বনাইছ জখিনী? বাপেৰে মায়েৰে মুৰা বনাইছ? একদম গম নাপায়। হেল্ল', হেল্ল', মাজনী, তই ভালে আছনে? ভাল দিগদাৰ, মোৰ বহুত ভাল। মোৰ ভালেই দে। তোক শাহুৱে মৰম কৰিছেনে? মাজনী, তই কান্দিছ যে? হ'ব দে, তই কান্দি কুটি নাথাকিবিচোন। এইকেইদিনতে মই তোৰ ওচৰলৈ এবাৰ যাম দে। আহিবা দেউতা। হ'ব দে, মই এইকেইদিনৰ ভিতৰতে তোৰ ওচৰলৈ এবাৰ যাম দে।
অঁ ৰাখিছোঁ দে এনেকৈ দিনৰ পিছত দিন চুমিৰ ওপৰত শাহুৱেক অত্যাচাৰ বাঢ়ি যাব ধৰিলে। এনেতে এদিন বোৱাৰী ভাতকেইটা বনাওঁতে ইমান টাইম লাগেনে? এই কুলক্ষণীজনী আহি গোটেই ঘৰখন শেষ কৰি পেলালে মোৰ। আহক মা, ভাত দিছোঁ, খাওকহি। উফ, খালো দে মুঠি। বোৱাৰী তামোল এটা লৈ আহা। লওক মা। একেবাৰে কাঁহীকেইটা মাতি আহিবি যা। পেলালি নে কাঁহী সোপা? এইজনীয়ে মোৰ ঘৰখন ধ্বংস কৰোঁ বুলিয়ে লাগিছে। চুমি অ চুমি মা মই আহিলো মা ক'তনো গ'ল ইহঁতবোৰ বিয়া হৈ মোৰ ল'ৰাটোৰ দৃষ্টিকোণ খালি আৰু কি হ'বলৈ বাকী আছে মাটোৰ আৰু কি হ'বলৈ বাকী আছে লক্ষণী ৰহ তোক আজি মই শেষ কৰি দিম ৰহ ক'ত গৈছ চুমি এইবোৰ কি হৈছে চুমি ৰহ তোক আজি বাবা তই মই কি দেখিছোঁ মাজনী তইচোন কৈছিলি তই বহুত সুখত আছ বুলি মই সকলো বুজিছোঁ এই দেউতাই থকালৈকে তোক আৰু এইখন ঘৰত এক মুহূৰ্তও থাকিব নিদিওঁ এইখন ঘৰৰ পৰা তুমি নহয় ওলাব লাগিব মা বাবা মোক ক্ষমা কৰি দে মই বোৱাৰীক বহুত অত্যাচাৰ কৰিলোঁ নামাতিবা মোক তোমাক মা বুলি ক'ব মোৰ লাজ লাগিছে ক্ষমা কৰি দে বাবা মই বোৱাৰীক বহুত অত্যাচাৰ কৰিলোঁ তুমি ইমান নিষ্ঠুৰ নে মানুহক ইমান অত্যাচাৰ দিব পাৰা তুমি বোৱাৰী মোক ক্ষমা কৰি দিয়া মই তোমাক বহুত অত্যাচাৰ কৰিলোঁ তুমি বাবাক অলপ আপোনালোকৰ দৰে মানুহৰ গাত মানৱতা নাথাকিব পাৰে কিন্তু আমাৰ দৰে সাধাৰণ মানুহৰ গাত ভগৱানে সেইকণ শক্তি দিছে ভুলটো সকলো মানুহৰেই হয় সেইবোলে মানুহক ইমান শাস্তি দিব লাগেনে বাবা মই সকলো বুজিছোঁ তুমি আৰু একো চিন্তা নকৰিবা এজনী ছোৱালী বিয়া হোৱাৰ পাছত শাহুৱেকে বোৱাৰীজনীক নিজৰ ছোৱালীৰ দৰে ব্যৱহাৰ আৰু মৰম চেনেহ কৰা উচিত অন্যথা পিতৃ মাতৃয়ে জীৱনত বহু কিছু হেৰুৱাবলগীয়া হ'ব পাৰে কথাটো এনেধৰণৰ জেউতি কেনেকৈনো মনত পৰিল আমালৈ আজি আধাৰ কাৰ্ড বনাবলৈ আহিছিলো পিছে কামটো হ'ল নে নাই মানুহৰ যিহে ভিৰ জেউতি কেনেকৈ বা আমালৈ আজি মনত পৰিল এই আধাৰ কাৰ্ড বনাবলৈ আহিছিলো মানুহৰ যিহে ভিৰ পিছে কামটো হ'ল নে নাই যেনে তেনে হ'ল জেউতি কেনেকৈ মনত পৰিল আজি আমালৈ নকবা আৰু আধাৰ কাৰ্ড বনাবলৈ আহিছিলো
মানুহৰ যিহে ভিৰ পিছে কামটো হ'ল নে নাই কোনো মতে হৈছে নাহাইবি আমাৰ ফালে নাচাবি বোৱাৰী মোক মাফ কৰি দিয়া মই তোমাক বহুত অত্যাচাৰ কৰিলোঁ অলপ বাবাক বুজোৱাচোন হ'ব হ'ব আপোনালোকৰ বোৱাৰী তুমি মোক মাফ কৰি দিয়া মই তোমাক বহুত অত্যাচাৰ কৰিলোঁ তুমি অলপ বাবাক বুজোৱাচোন হ'ব হ'ব আপোনালোকৰ দৰে মানুহৰ গাত মানৱতা গুণ নাথাকিব পাৰে কিন্তু আমাৰ দৰে সাধাৰণ মানুহৰ গাত এইকণ গুণ ভগৱানে দিছে ভুলটো মানুহৰেই হয় নেমাৰিবা মোক তোমাক মা বুলি ক'বা মোক কৰা আকৌ চিলিক নিবি উঠাই লাগা বেছি দিবি আহি নহ'লে ন এই নাই হোৱা পিছত নহ'ব ভালে ভালে আহিবি মা এয়া চাহ খাইছ জখিনী মা এয়া চাহ খাইছ জখিনী বাপেৰে মায়েৰে বুঢ়া বনাইছ বোৱাৰী আহে ইমান দিন হ'ল আজিলৈকে চাহে কাপ বনাবলৈ নাজানিলি কওক মা বুলি কওক মা এই সময় চাহ বনাইছ আপুনি বহক মা মই চাহ আনিছোঁ এতিয়াও চাহ খাবলৈ বাকী নাই আপুনি বহক মা মই চাহ আনিছোঁ এতিয়াও চাহ খাবলৈ বাকী থাকে নেকি নহয় মানে মা বহুত কাম আছিলে যে ভিতৰত চকুম আহিল মই কওঁ আপুনি বহক মা মই চাহ আনিছোঁ এতিয়া নাই হোৱা ক বেলেগ ছোৱালীৰ দৰেতো মই ইমান দুখীয়া ঘৰৰ ছোৱালী